নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আন এটা যোগৰ বিষয়ে ক'ম। ইয়াৰ আগতে মই আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ বিশেষকৈ শনি আৰু চন্দ্ৰ। যদি কুণ্ডলীত শনি চন্দ্ৰ একেলগে থাকে অথবা যদি শনি দৃষ্টি চন্দ্ৰৰ ওপৰত থাকে, কিছুমান বহুত ঘটনা আপোনাৰ বিশেষকৈ মানসিকভাৱে জাতক এজনৰ বহুত প্ৰভাৱ বিস্তাৰ কৰে আৰু বহুত কৰ্মত বাধাৰ সৃষ্টি হৈ যায়। যেতিয়া মন ভাল নাথাকিব তেতিয়া বাধাৰ সৃষ্টি হ'বই। কিন্তু কথা হ'ল আজি আন এটা সেনেকুৱা যোগে আলোচনা কৰিম। আগতে ক'লোঁ মই যে কুণ্ডলীৰ এটা অশুভ যোগ, সেইটো ঠিকেই, কিন্তু এইটোকো বহুতে অশুভ যোগ বুলিয়ে ধৰে। কিন্তু ইয়াত এটা ডাঙৰ ৰহস্য সোমাই আছে, সেইটো বহুতে হয়তো জানে, হয়তো বহুতে নাজানে। ডাঙৰ ৰহস্য সোমাই আছে এই যোগটোত, বিশেষকৈ খুব ইম্পৰ্টেণ্ট জানিবলগীয়া বিষয়। কাৰণ কিন্তু এইটোকো বিগযোগে কয় বা কিছুমানে সংঘৰ্ষ যোগ বুলি কয়। অৰ্থাৎ জীৱনত আপুনি যুঁজ কৰিব লগা হয় নিজক এষ্টাব্লিছ হোৱাৰ কাৰণে। একে কথা, সেইটোতো হয় যদিও সেইটোতো অলপ বেলেগ হয় আৰু এইটোত অলপ বেলেগ হয়। মূল কাৰণ যেতিয়া ৰবি আৰু শনি, বিশেষকৈ ৰবি শনি যদি একেলগে থাকে, চাব কিন্তু কথা আছে, ৰবি শনি যদি একেলগে থাকে তেতিয়াও আমাৰ জীৱনত বহুত অশুভ প্ৰভাৱ পৰে। পাৰ্থক্য আছে কিন্তু যে শনি চন্দ্ৰৰ যিটো যোগ লগত এই যোগটোৰ পাৰ্থক্য আছে। কাৰণ ইয়াত চাওক, বিশেষকৈ আমি জ্যোতিষ শাস্ত্ৰত প্ৰত্যেকে যিবিলাক জাতক জাতিকাই জ্যোতিষৰ লগত ৰিলেটেড প্ৰত্যেকে জানে যে শনি আৰু ৰবি পিতা পুত্ৰ, অথচ দুয়োটাৰ মাজত থাকিলে শুভ নহয়। তাতেই প্ৰশ্ন আহি গ'ল। ইয়াত কথা গ্ৰহগতভাৱে থাকি যায়। কাৰণ ৰবি হ'ল কি কথা আছে, ৰবি হ'ল পিতা আৰু শনি হ'ল পুত্ৰ। একেলগে থাকিলে কি হ'ব পাৰে সমস্যাটো, আৰু আনফালে ইয়াৰ কিছুমান শুভ গুণো আছে, শুভ ফলো পোৱা যায়। আজি আপোনালোকে গম পাব কথাবিলাক যে এই জাতকে বিশেষকৈ জীৱনকালত বিশেষকৈ যুঁজ কৰিব লগা হয়। প্ৰথম অৱস্থাত মুখ্য কথা হ'ল কি যে যিহেতু শনি আমাৰ কি হয়, আমি সাধাৰণতে অশুভটো ধৰোঁ। তাৰ লগত কি থাকে যে শনিৰ লগত সোমাই থাকে আমাৰ মনত দুশ্চিন্তা, হতাশা, দুখ যন্ত্ৰণা, কৰ্মত বাধা। আনফালে শনি হ'ল নিয়ম নিষ্ঠতাৰ কাৰক, পৰিশ্ৰমৰ কাৰক গ্ৰহ। আনফালে অতি ঠাণ্ডা গ্ৰহ। চাব, এটা ঠাণ্ডা গ্ৰহ অত্যন্ত, আৰু আন এটা সূৰ্যটো আৰু গমেই পাইছে। গতিকে সূৰ্য হ'ল উজ্জ্বল নক্ষত্ৰ যিহেতু, গতিকে সূৰ্য বহুত কথা আহি পৰে। আৰু সূৰ্য বিশেষকৈ ৰবি হ'ল জীৱনৰ উন্নতি, মান সন্মান, প্ৰতিপত্তি, নেতৃত্বদানৰ কাৰক গ্ৰহ। চৰকাৰী চাকৰি আদি বিশেষকৈ নেতৃত্ব কাৰক গ্ৰহ আৰু আত্মাৰ কাৰক গ্ৰহ। দুয়োটাৰ মাজত পাৰ্থক্য সেইখিনিতে থাকি গ'ল। এটা হ'ল জীৱনৰ উন্নতি, মান সন্মান, প্ৰতিপত্তি, নেতৃত্বদানৰ কাৰক। আন এটা হ'ল আপোনাৰ দুখ যন্ত্ৰণা, হতাশা, কৰ্মত বাধা। আনফালে পৰিশ্ৰমৰ কাৰক গ্ৰহ, আধ্যাত্মিকৰ কাৰক গ্ৰহ। মূল কথা হ'ল কি, যদি দুয়োটা থাকে একেলগে, জাতকৰ কেনেকুৱা ফল, শুভ আৰু অশুভ ফল। যে গোটেই যে অশুভ হ'ব সেইটো নহয়, এইটো কিন্তু মনত ৰাখিব। কিন্তু আপোনালোকে আমাৰ স্বাভাৱিক কওঁ যে শনি ৰাহু আছে, তোমাৰ এনেকুৱা দশা চলি আছে, চাব লাগে। কাৰণ ইয়াৰ কথা হ'ল কি, আপোনাৰ সময়লৈ কথা আছে, বয়সলৈ। কাৰণ যদি থাকে তেতিয়াহ'লে বিশেষকৈ কোৱা আছে শনি ৰবি যদি থাকে, সেই জাতক এটলিষ্ট 30 বছৰলৈকে জীৱনত সফলতা আনিব নোৱাৰে। সাংঘাতিক কথা এইটো, এটা গুৰুত্বপূৰ্ণ কথা। কিন্তু এটা চেলেঞ্জিং মুড থাকে। কথা চাব, এটা কিন্তু এই জাতকসকলৰ মনত কি থাকে, এটা চেলেঞ্জিং মুড থাকে।
আনফালে কাৰোৰ লগত কাৰো ওচৰত সহজতে হাৰ মানিব নোখোজে। তাত কিন্তু মানসিক অৱস্থা দুৰ্বল কৰি পেলাব। ইয়াত কিন্তু ওলোটা, যদি শনি ৰবি থাকে ইয়াত কিন্তু আহি যায় চেলেঞ্জিং মুড সেই জাতকৰ। পাৰ্থক্য এইখিনিতে। সেইটোকো বিকযোগ, এইটোকো বিকযোগ বুলি কয়। কথা ক'লোঁ দেখোন যে ইয়াৰো আপোনাৰ 30 বছৰলৈকে আপোনাৰ বিশেষকৈ একো কিবা সফল পাব আপুনি তাৰ গেৰাণ্টি নাই, সফল নাপাবও পাৰে। কিন্তু আপুনি চেলেঞ্জিং মুড এটা থাকে, তাত কিন্তু হতাশা আহি যাব পাৰে বেছি শনি চন্দ্ৰত যোগত। পাৰ্থক্যটো তাতে আছে। এই জাতক স্বাভাৱিকতে কি হয়, এটা চেলেঞ্জিং মুড থাকে। এই জাতক অত্যন্ত চতুৰ প্ৰকৃতিৰ হয়, মনত ৰাখিবা। কিন্তু এইটো চতুৰ প্ৰকৃতিৰ হ'ব। যাৰ শনি আৰু ৰবি যদি একেলগে আছে সেই জাতকসকল অত্যন্ত চতুৰ প্ৰকৃতিৰ হয়। সেই জাতকসকল পঢ়া শুনাত তীক্ষ্ণ বুদ্ধি সম্পন্ন। তাৰ ফল অশুভটো চাই নব, শুভটোতো চাই লওক। মইতো অকল 30 বছৰ যুঁজিব লগা বেলেগ কথা, কিন্তু পঢ়া শুনা কি হ'ব যে সেই জাতকসকল অত্যন্ত ৰবি মূল কাৰণটোৱে ৰবি। ৰবি যিকোনো কাম তৎক্ষণাত কৰি নিব খোজে, গতি। কাৰণ আমাৰ চাব, আমাৰ ৰাশি চক্ৰত ৰবি আপোনাৰ এটা ৰাশিত এমাহ থাকে আৰু আনফালে শনি কি থাকে আঢ়ৈ বছৰ থাকে। পাৰ্থক্যটো কিমান আছে গতিৰ। শনি গতিকে সেইকাৰণে এটা চেলেঞ্জিং মুড আহি থাকে, প্ৰভাৱ পৰি থাকে। বিশেষকৈ ৰবিৰ প্ৰভাৱৰ কাৰণে কি হয়, এটা চেলেঞ্জিং মুড আহি যায়। আনফালে এই জাতকসকল কি হয়, পঢ়া শুনা তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়। গতিকে আপোনালোকে এনে তৎক্ষণাত কৰিলেও হ'বনে? অথচ ইমান তীক্ষ্ণ বুদ্ধি সম্পন্ন হৈও 30 বছৰলৈকে চাকৰিৰ কাৰণে কিবা কাৰণে কিন্তু যুঁজিও পাৰ নাপায়। গতিকে জীৱনত এইটোৱে সংঘৰ্ষ, অৰ্থাৎ সমস্যা সেইখিনিতে যুঁজ দিব লগা হয়। চেলেঞ্জিং থাকি যাব, তাৰপিছত 30 বছৰ পিছত চেলেঞ্জিং হৈ যায়। কিন্তু কথা হ'ল কি, যদি শনি আৰু ৰবি যদি একেলগে থাকে, অৰ্থাৎ নিজেও বহুত চতুৰ, তোৰে মাজেদি এই এটা বেয়া গুণ কি, এই জাতকসকলে নিজৰ পৰিয়ালৰ বাহিৰৰ অৰ্থাৎ মাক দেউতাকৰ যি শত্ৰু তাৰ লগতো মিলি যায়। সেইটো সমস্যা। গতিকে সম্পৰ্ক কৰে, তাৰ পৰা অপযোগ ক'ব পাৰে, নকৰিবলগীয়া কাম কৰে। এইটো এটা বেয়া অশুভ। অৰ্থাৎ মানে যি এনেকুৱা ব্যক্তিৰ লগত মিলে যাৰ ফলত বদনামী হ'ব পাৰে। আনফালে কোৱা আছে যে এইসকল জাতকে নিজৰ পৰিয়ালৰ শত্ৰুৰ লগত মিত্ৰ হৈ মানে কাম কৰে, কেতিয়াবা মিত্ৰ হৈ যায়। এইটো এটা বেয়া। স্বাভাৱিক নিজৰ পৰিয়ালৰ মাক দেউতাকে যাক বেয়া পাবে তাৰ লগতো কেতিয়াবা শত্ৰুতাৰ লগত মিত্ৰ হৈ যায়। পিছত বুজি পায়, সেইটো বেলেগ কথা, কিন্তু সেইটো হৈ যোৱাৰ মেক্সিমাম চান্স থাকে। আন এটা কথা কোৱা আছে, যিসকল জাতকৰ কুণ্ডলীত যদি শনি আৰু ৰবি থাকে, সেই জাতকৰ পৰিয়ালত কি হয়, জন্মৰ পিছতে বা জন্মৰ সময় বা জন্মৰ পিছতে পৰিয়ালৰ কাৰোবাৰ দুৰ্ঘটনা হোৱা বা মৃত্যু হোৱাও সম্ভাৱনা থাকে। সেইটো এটা থাকে। সেইটো কাৰণে কাৰ খোৱাৰ নাই মুঠতে কিবা এটা ঘটনা ঘটাৰ সম্ভাৱনাটো থাকি যায়। এই আন এটা কথা কোৱা আছে যে এই জাতকৰ যাৰ ৰবি আৰু শনি একেলগে থাকে, সেই জাতকৰ পিতৃয়ে জীৱনত যথেষ্ট পৰিশ্ৰম কৰিহে জীৱনত আগবাঢ়ি গৈছে। এটা গমেই পোৱা যায় যে যাৰ ৰাশিত শনি আৰু ৰবি একেলগে বহি আছে, সেই জাতকৰ পিতৃয়ে কিন্তু জীৱনত যেতিয়া উন্নতি এটা উঠিব লগা হ'ল, তেখেতেও কিন্তু প্ৰথমতে জীৱনত এটা মানে সংগ্ৰাম কৰিব লগা হৈছে। সেইটো শনি ৰবি যাৰ আছে সিও কৰিব লগা হয় 30 বছৰ আগলৈকে। 30 বছৰ পিছতে কথা তাতে থাকিল।
সেইজনো সেনেকুৱা কাৰণ পিতৃ মানে ক'ব নহয় আমাৰ বংশানুগ বুলি যাক ক'ব পাৰি ঠিক এনেকুৱা কণ্ডিশ্যনে হৈ থাকে আচল কথা ক'ব গ'লে গতিকে সেই জাতকৰ পিতৃও জীৱনত যথেষ্ট কঠিন পৰিশ্ৰম কৰিয়ে বৰ্তমানৰ অৱস্থাত আহিছে বৰ্তমান ভাল ল'ৰাই পোৱা নাই তেওঁ জন্ম যেতিয়া হৈছে তেতিয়া সি ভাল অৱস্থাতে পাইছে কিন্তু দেউতাকে কিন্তু প্ৰথম অৱস্থাত কিন্তু যথেষ্ট পৰিশ্ৰমৰ মাজেদিহে জীৱনত সফলতা পাইছে আন এটা কথা থাকিল যেতিয়া একেলগে থাকিব তেতিয়া পিতা পুত্ৰৰ মাজত সম্পৰ্ক ভাল নাথাকে এইটোৱে পিতা পুত্ৰ সম্পৰ্ক ভাল নাথাকে পৰস্পৰ মনোমালিন্য প্ৰায় মনোমালিন্য হৈয়ে থাকে এই যে অশুভটো হৈছে সেইটোৱে থাকে কিন্তু কথা আছে কিন্তু আমাৰ যি ক'ব একদম বেয়া মানে সেই নহয় মনত থাকিব পাৰে কিন্তু কাজিয়া হ'ব পাৰে কাজিয়াটো কিহৰ হয় সেইসকল বাপেক পুতেকৰ বিশেষকৈ পিতা পুত্ৰৰ মাজত যুক্তিতৰ্কৰ হয় মানি ল'ব নোখোজে দেউতাকৰ মতে আজিয়ে কামটো কৰি কিয় শেষ কৰিব নোৱাৰা কথা হ'ল ৰবি শনি হ'ল কৰিম নহয় প্ৰশ্ন ৰাখি দিয়ে শনি হ'ল ধীৰ গতি ৰবিৰ কথা হ'ল কি কামটো আজিয়ে এই কামটো এতিয়াই কৰিব নোৱাৰা কিয়া বা কৰি তুমি মোক নকৰা কিয়া এই জাতকে ক'ব কি দেউতাকক যে মই কৰিম মই এই কৰিম বুলি তাতেই লাগি দিয়ে আকৌ কৰিম ন কামটো লাহে ধীৰে কাৰণ শনি শ্ল' ম'চন না সদায় ভাবি চিন্তি কৰে যিকোনো কাম ভাবি চিন্তি কৰাৰ ফলত কি হয় পলম হয় মূল কথা তাতে আছে সেইকাৰণে মনোমালিন্য বাপেক পুতেকৰ দুটা কথাতে সেইটো থাকি পৰস্পৰালিন্য হয় আন এটা কথা থাকিল এই জাতকৰ জীৱনত উন্নতি কৰিব পাৰে কেতিয়া এই জাতক যেতিয়া নিজৰ ঘৰৰ পৰা বাহিৰত থাকে অৰ্থাৎ দেউতাকৰ ঘৰৰ পৰা বাহিৰত যদি ওলাই যায় এই জাতকসকলে জীৱনত প্ৰচুৰ উন্নতি লাভ কৰে মনত ৰাখিবা কিন্তু ফল এৰে কাৰণ শুভৰ লগত অশুভতো বহুত কথা আহি পৰে শুভত্ব আছে অশুভত্বও আছে আপোনালোকক ক'লোঁ মই গতিকে এই এটা থাকি গ'ল যে জাতকৰ বিশেষকৈ যেতিয়ালৈকে দেউতাক থাকিব তেতিয়ালৈকে জাতকে জীৱনত কোনো উন্নতি কৰিব নোৱাৰে যদি ঘৰত থাকে কৈ দিলোঁ মই যদি দেউতাক থাকাতে ঘৰৰ পৰা কিবা কাৰণ বাহিৰ ওলাই গৈছে কিন্তু জীৱনত সফলতা আহি যাব বাহিৰত এষ্টাব্লিছ হ'ব এই যুগৰ এটা বৈশিষ্ট্য হয় সেইটো মানে বহুত কথা থাকে বিভিন্ন আপোনাৰ মানে মোটামুটি দেখা পোৱা গৈছে এই ক্ষেত্ৰত এই পাৰ্থক্য সেইখিনিতে কাৰণ জীৱনত সফলতা পাব লগা হ'লে ৰবিৰ থাকিবই লাগিব আপোনাৰ ৰবিত থাকিব আৰু শনিটো লাহে লাহে দিয়ে এইকাৰণে আনফালে কৈছে কি যে এইটোও কোৱা আছে যে যদি ঘৰৰ পৰা বাহিৰত যদি ওলাই যায় বাহিৰত তেনেহ'লে জীৱনৰ সফলতাটো সোনকালে আহে আন এটা কথা হ'ল বাপেকক লগত পুতেকৰ যিমানে কাজিয়া নহওক কিয় কোনোদিনে বাপেকক কোনোবাই বেয়াকৈ ক'লে সহ্য নকৰে এইটো কিন্তু সাংঘাতিক কথা শনি ৰবি যোগৰ এই এটা সাংঘাতিক যদি শনি ৰবি যোগৰ ব্যক্তিক যদি তাৰ সন্মুখত নিজে দেউতাকৰ লগত যিমান যি নকওক যদি আনে যদি বেয়াকৈ কয় নহয় অলপো সহ্য নকৰায় এইটো এটা মানে বেলেগ টাইপ মুঠে সহ্য নকৰে গতিকে আপোনাৰ শুভ অশুভটো কি কৈছে কওক এতিয়া আপোনালোকে গতিকে আপুনি শুভ বুলি ক'ব নে অশুভ বুলি ক'ব যুগটো কিন্তু আপোনাৰ জীৱনৰ সংঘাতটোও থাকিব সংঘৰ্ষ থাকিব আনফালে ওলট পলট আপোনাৰ অত্যন্ত চকা বুদ্ধিৰ হ'ব এই যুগত চতুৰ গতিকে জীৱনত সফলতাটো পাব পলমকৈ পাব আৰু আনফালে প্ৰায় দেখা যায় এইটো যদি ঘৰবাৰ বাহিৰত ওলাই যায় অথবা এই জাতকৰ দেউতা থকালৈকে দেউতাকৰ লগত যদি ঘৰত থাকে তেতিয়াহ'লে দেউতাকৰ মৃত্যুৰ পিছতহে সফলতা আহে এইটো কোৱা আছে
আনফালে দেউতাকক কোনোবাই যদি বেয়াকৈ কয় অকণো অলপো সহ্য নকৰে গতিকে আপোনালোকে গমে পালে গতিকে সাধাৰণতে এটা ইণ্টাৰেষ্টিং কথা কৈ দিওঁ বহুতে লগে লগে কৰে কি যে এই শনিৰ অভিযোগত যিটো যেতিয়া প্ৰতিকাৰ হিচাপে ৰত্ন গতিকে বেয়া হৈ থাকিল গতিকে একেলগে দিব দুটাকে মানে ভাল কৰাৰ কাৰণে দি দিয়ে আৰু যাওক এই কোনোবা এজন সুধিছিল মোক বোলে গোটেইকেইটা ৰত্ন পিন্ধিলে একেলগে যদি পিন্ধো কি হ'ব ভাই গোটেইকেইটা ৰত্ন পিন্ধিব নালাগে তুমি যদি ৰবি শনি মাজুৰি ৰবি শনি যোগ হৈ থাকে এই দুটা ৰত্ন যদি একেলগে পিন্ধে কি কোৱা আছে তাৰ ফল মই কৈ দিছোঁ আপোনালোকক যদি শনি ৰবি যোগত যিসকলে নীলম বা নীলা বুলি কয় নীলম অথবা নীলা বা চুন্নি ৰবি ৰত্ন ব্যৱহাৰ কৰে একেলগে যি ব্যৱহাৰ কৰে আপুনি বিপদত পৰিব কি বিপদত পৰিব প্ৰথম কথা আপুনি ধাৰত পুত যাব যদি একেলগে পিন্ধে আপুনি ধাৰত পুত যাব দ্বিতীয়তে আপুনি মামলা মকৰ্দমাত সোমাই পৰিব চাব কিন্তু আপোনালোকক বোলে কি মানে কথাবিলাক কেনেকুৱাকৈ মানে কোৱা আছে যদি একেলগে পিন্ধে কি পিন্ধে যদি আপুনি নীলম বা এমেথিষ্ট তাৰ লগত যদি আপোনাৰ ৰবি ৰত্ন পিন্ধে বা চুন্নি বুলি কয় যদি পিন্ধে কি পালে যে আপুনি ধাৰত পুত যাব দ্বিতীয়তে লাহে লাহে আপুনি মামলা মকৰ্দমাত সোমাই পৰিব চাওক আপোনাৰ ক'ৰ বস্তু অথচ ক'ত লৈ গুচি গ'ল ৰত্নই লৈ যাব পাৰে আনফালে আপুনি ক'ব নোৱাৰাকৈ লাহে লাহে ডিপ্ৰেশ্যনত যাব পিন্ধিব আপুনি এতিয়া ৰবিকে শুভ কৰক আপুনি আৰু শনিকে কৰক একেলগে ফল কুফল ৰত্নৰ আহৰণ একেলগে মই দেখিছোঁ একেলগে পিন্ধি দিছে কিছুমানে চুন্নি বা ৰবি ৰত্নৰ লগত আপোনাৰ গমেট পিন্ধে একে মংগলৰ লগত যদি প্ৰবাল পিন্ধে আপোনাৰ অথচ দুটা বয়া যদি কোনোবাই দুটাকে একেলগে উঠাব যায় অথচ যদি আপুনি প্ৰবাল আৰু যদি গমেট পিন্ধে আপোনাৰ এক্সিডেণ্ট ধাৰত আৰু পুত যাব হয়তো আপোনাৰ এক্সিডেণ্ট হৈ যাব যদি হ'ব লগা আছিল আপোনাৰ এক্সিডেণ্ট সাধাৰণ কিন্তু আপোনাক মৃত্যুমুখত লৈ ঠেলি লৈ গুচি যাব ঠিক এইদৰে ৰবি আৰু বিশেষকৈ ৰবি আৰু নীলম বা এমেথিষ্ট যদি একেলগে পিন্ধে আপোনালোকে ধাৰত পুত যাব মামলা মকত সোমাই যাব পাৰে বিকিয়া এইটো কথা সদায় ৰাখিব বিৰুদ্ধ ৰত্ন বুলি কয় পৰস্পৰ সেইবিলাক পিন্ধিব নালাগে কিছুমান পাৰে একো নাই সমগ্ৰ হ'লে পাৰে পিন্ধে আপোনাৰ আপত্তি নাই কিন্তু আপোনাৰ যদি দুটাৰ মাজত থাকি যায় বিৰুদ্ধ ইয়াতো পিতা পুত্ৰ হ'ব পাৰে বিৰুদ্ধ হৈ থাকে এটা এই চাইডে থাকিলে এটা এই চাইডে শনি শুক্ৰ বুধ ৰাহু এটা গ্ৰুপৰ মংগল ৰবি চন্দ্ৰ তাহোঁ এটা ছাইডৰ কথাবিলাক চাই ল'ব লাগে সেইকাৰণে বস্তুবিলাক দিয়াৰ ক্ষেত্ৰত কেতিয়াবা পিন্ধিব চন্দ্ৰৰ ৰত্ন শত্ৰু নাই গতিকে চন্দ্ৰৰ ৰত্ন মুক্তা পিন্ধাত একো আপত্তি আপোনাৰ বিশেষ প্ৰভাৱ নপৰে কিন্তু বাকীত পৰি যাব চাব লগা হৈছে কেতিয়াবা সমগ্ৰত পাৰে গতিকে ৰত্নৰ কথা আমি কৈ দিলোঁ যদি পিন্ধে কোনোবাই যদি পিন্ধিব লগা হয় অগত্য দেখা পালে যে ইয়াৰ প্ৰভাৱ বেছি পৰি আছে কিন্তু এটা সময়ত কমি যাব আৰু আনফালে এটা চাব লাগে ইয়াত ডিগ্ৰীগতভাৱে চাব লাগে কিন্তু আৰু ডিগ্ৰীগতভাৱে যদি আপোনাৰ মুখ্যটো থাকে যে দুটাৰ মাজত 13 পৰা 20 ডিগ্ৰীৰ ভিতৰত থাকে তেতিয়া বেছি প্ৰবল হৈ থাকে ডিগ্ৰীগতভাৱে যদি আপোনাৰ ধৰক কমচে কম 20 ডিগ্ৰী ভিতৰত থাকি যায় যদি বাহিৰত গুচি যায় প্ৰভাৱটো কম হ'ব ধৰক আৰু আমি কৈছোঁ যদি ৰবি যদি আপোনাৰ ধৰক 3 ডিগ্ৰী বা 4 ডিগ্ৰীত আছে শনি যদি আপোনাৰ 25 ডিগ্ৰীত আছে
তাৰ প্ৰভাৱ এই যিটো প্ৰভাৱ পৰিব সেইটো সিমান প্ৰভাৱ নপৰে। আৰু যদি 20 ডিগ্ৰীৰ ভিতৰতে থাকে, কিছুমানে কয় মানে 13 ডিগ্ৰীৰ ভিতৰত, কথা বিভিন্ন কথা গ্ৰন্থত বেলেগ বেলেগকৈ, কোনোবা এখনত লেখাই আছে 13 ডিগ্ৰীৰ ভিতৰত, কোনোবা এখনত লেখাই আছে 20 ডিগ্ৰীৰ ভিতৰত প্ৰভাৱ বেছি হয়। 13 ডিগ্ৰী মানে দুটাৰ মাজত পাৰ্থক্য, মানে সোমাই থাকে। ধৰক 13 ধৰক আপোনাৰ 11 পৰা 23 এনে কথা ক'লোঁ, ইয়াৰ ভিতৰত থাকি গ'ল দুটা। আৰু যে কথা আছে কিছুমানে কৈছে নহয় 20 হ'ব, প্ৰভাৱটো থাকিবই। আৰু যিমানে আপোনাৰ গেপছ বাঢ়ি যাব ডিগ্ৰীগতভাৱে লেখাই থাকে, সেইবিলাক আপুনি চাই ল'ব। সেইবিলাক চাই আজিকালি সকলোৱে চাই গম পাব নিজে নিজে, সেইটো বাদ দিয়ক। আৰু মই ক'ব গৈছোঁ যে যদি কোনোবা ৰত্ন পিন্ধে তেতিয়াহ'লে ৰক্তমুখী নীলা পিন্ধিব পাৰে। ইয়াৰ এটা ৰত্ন পিন্ধিব পাৰে, সেইটোৰ নাম হ'ল ৰক্তমুখী নীলা। গতিকে ৰক্তমুখী নীলাটো আপোনাৰ এই সমস্যাৰ পৰা পিন্ধিব পাৰে। আৰু যদি নিপিন্ধাকো চলিব পাৰি কেতিয়াবা, সেইটো বেলেগ কথা, চাব লাগিব। সদায়তো প্ৰভাৱ গোটেই পৰি থাকিলেও কিছুমান সময়ত নপৰেতো। যেতিয়া পৰা চান্স থাকে, যেতিয়া শনি দশা বা বৃহস্পতিৰ অন্তৰ্দশা বা বৃহস্পতিৰ মহাদশা আছে শনিৰ অন্তৰ্দশা, ঠিক সেনেকুৱা কণ্ডিশ্যনত বেছি প্ৰভাৱ পৰে। সেইটো কৈ থৈ দিলোঁ। এৰিছোঁ প্ৰতিকাৰটো ক'লোঁ তেনেকুৱা, আৰু নিজে চাই ল'ব, একো নাই। বেলেগ সেনেকুৱাকৈ প্ৰতিকাৰ বৰ বেছি দিয়াও নাই যে কি কৰিব লাগে। গতিকে আপোনালোকে যদি, মই এটা কথা কৈ থৈ দিওঁ, যদি আপোনালোকৰ সেনেকুৱা অৱস্থা তেতিয়াহ'লে দুটাৰে কৰিব। তেতিয়া ৰত্ন প্ৰতিকাৰ, এই এনেকৈ ৰত্নৰ প্ৰতিকাৰ নহয়, মই সেইটো ক'ব গৈছোঁ যে নীলম বা ৰুবি, এই দুটা ৰত্ন পিন্ধি পেলাই ইয়াৰ আপোনালোকে কৰিব নাযাব, সেয়ে ক'ব গৈছোঁ। আৰু যদি চলি আছে তেতিয়া আপোনালোকে এটা কাম কৰিব, সাত্বিক প্ৰতিকাৰ সদায় কোৱা আছে, সাত্বিক প্ৰতিকাৰে আচল প্ৰতিকাৰ। গতিকে কি কৰিব? ৰবিৰ কাৰণে আপুনি সূৰ্য প্ৰণাম কৰক, সেই সময় দশাকাল চলি আছে শনিৰ, গতিকে তাক সেই কৰক। আৰু শনিৰ কাৰণে আপুনি এই মুহূৰ্তত শনিবাৰে শিৱ মন্দিৰত যাওক বা শনি মন্দিৰত গৈ শনিৰ দান বস্তু দান কৰক। আপুনি চৰাই চিৰিকটিক খাবলৈ দিয়ক, কুকুৰক খাবলৈ দিয়ক, কাউৰীক খাবলৈ দিয়ক অলপ কিবা। গতিকে শনি আপোনাৰ সেনেকৈ শনিৰ প্ৰতিকাৰ হ'ল। আৰু ৰবিৰ প্ৰতিকাৰটো আপোনাক ক'লোৱে যে সূৰ্য প্ৰণাম, গা পা ধুই উঠি সূৰ্যৰ উদ্দেশ্যে আপুনি নামৰ এটা পাত্ৰত পানী লৈ তাত অকণমান ধৰক ফুল দি পেলাই, ৰঙা ফুল হ'লে বেছি ভাল, ৰক্তজবা বা সেনেকুৱা ফুল দি পেলাই আপুনি সূৰ্যক উদ্দেশ্যে গা পা ধুই প্ৰণাম কৰক। সূৰ্য প্ৰণামটো ৰবিৰ 1 নম্বৰ প্ৰতিকাৰ হৈ থাকে, কৈ থলোঁ আপোনালোকে যদি ভালকৈ মানে। আৰু শনিটো মই কৈ থলোঁ যে শনিটো হৈছে, আগতেও কৈছোঁ আপোনালোকক, এতিয়াও ক'লোঁ, সেইটো সহজ, সেইটো কৰিব। আৰু যদি ৰক্তমুখী নীলা পিন্ধিব পাৰে, আৰু কথা হ'ল ৰক্তমুখী নীলাৰ দাম বেছি, যদি কিবা কাৰণত যদি বিশেষ কথা এটা কৈছোঁ যে কাম যদি নকৰে প্ৰশ্ন আহিব, চাব লগা হৈ যায়। এৰিছোঁ, আৰু দীঘল হৈ গ'ল, দেখাত সৰু কেছটো, কিন্তু কৈ দিলোঁ কাৰণ এটা টেনশ্যন থাকে। কাৰণ আমাৰ কেইটামান গ্ৰহৰ বিচাৰত আমি এই বিশেষকৈ ৰবি শনিৰ হওক, ৰবি চন্দ্ৰ হওক, কেতিয়াবা শনি ৰাহু হওক, এইগিলা শুভচক নহয়, তাৰ ফল পাবই কিছু হ'লে আপুনি ভোগ কৰিবই লাগিব। ঠিক এইদৰে ইয়াৰো কিছু ভোগ কৰিব, একো নাই, কৰিলেও আপোনাৰ তাৰপৰা নিজে নিজে এদিন উঠি আহিব পাৰিব নিজৰ সিহঁত আত্মবিশ্বাসৰ দ্বাৰা। আজিলে ইমানে। যিসকলে চাই আছে সেইসকলে যদি ছাবস্ক্ৰাইব কৰা নাই কৰিব, আৰু কিবা যদি সুধিব লগা আছে সুধিব পাৰে, একো নাই। ভালে থাকক, কুশলে থাকক।